নমস্কাৰ মোৰ এই ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি এটা বিশেষ কাৰণত আপোনালোকৰ ওচৰলৈ আহিছোঁ কাৰণটো হ'ল মোৰ চেনেলটো এই ইউটিউব চেনেলটো আপোনালোকে যিটো নামাকৰণে জানে সেই নামটো মই অকণমান সলনি কৰিব বিচাৰিছোঁ নামটো আছিলে আগতে পল এণ্ড গীতাশ্ৰী কিন্তু মই এতিয়া ৰাখিব বিচাৰিছোঁ ৰিচান্স এণ্ড গীতাশ্ৰীজ ব্লগ বুলি কিয়নো গীতাশ্ৰী হৈ গ'লো কিয়নো মই নিজে যিহেতু ব্লগটো বনাওঁ আৰু ৰিচান হৈ গ'ল মোৰ ল'ৰা আৰু পল আছিলে মোৰ হাজবেণ্ড যেহেতু প্ৰথম আমি যেতিয়া পলে মই ৰিচা নামৰ মাজলৈ অহা নাছিলে তেতিয়া পলে মই ভিডিঅ'টো মানে চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ কিন্তু পল ভিডিঅ'ত নাহে সেইকাৰণে তেতিয়াও মই ভাবিছিলোঁ যে অকল মই গীতাশ্ৰীজ ব্লগ দিয়া হ'লে মোৰ ভাল আছিলে যিহেতু পল আপোনালোকৰ মাজলৈ নাহেই সেইকাৰণে ভাবিলোঁ ৰিচানক লৈয়ে যিহেতু গোটেই ভিডিঅ'বোৰ বনাই থকা হয় আৰু মোৰ এই যিটো ইউটিউব ফেমিলি আছে আপোনালোকে বিশেষকৈ ইয়াত যিসকল মোৰ পুৰণা ভিউৱাৰ্ছ তেওঁলোকে অকল আমাৰ ৰিচানক খবৰ লয় বা ৰিচানক সকলোৱে চিনি পায় আৰু এতিয়াও ৰিচানক দেখিলে সকলোৱে কয় যে ৰিচান ইমান ডাঙৰ হৈ গ'ল মানে তেওঁলোকে আচলতে ৰিচানক সৰুৰ পৰা জন্মৰ পৰাই দেখিছে সেইকাৰণে তেওঁলোকৰ মনত পটককৈ দেখিলে এনেকুৱা লাগে যে ৰিচান ইমান ডাঙৰ হৈ গ'লনে সেইকাৰণে ৰিচানৰ নামত মই এই চেনেলটো ৰাখিব বিচাৰিছোঁ আৰু ৰিচান্স ব্লগো মই দিব পাৰিলোহেঁতেন কিন্তু যিহেতু ব্লগটো মই বনাওঁ আৰু ষ্টাৰ্ট কৰিছোঁ চেনেলটো সেইকাৰণে মই আঁতৰি যোৱা নাই পলে ক'লে যে মোৰ নামত মই পল এণ্ড গীতাশ্ৰী কৈ থাকিলে ৰিচানৰ নামটো এৰি থৈ গ'লে মোৰ নিজৰো ভাল নালাগে বা দেউতাকৰো মনটো অকণ বেয়া লাগে তেতিয়া ক'লে যে পলে ক'লে মোৰ নামটো এনেই লগাই থকাতকৈ ৰিচানক লৈ লোৱাৰ লগত যিহেতু সি আগলৈ ডাঙৰ হৈ তেতিয়া চাবও পাৰিব সেইকাৰণে ৰিচানৰ নামত মই এই চেনেলটো ৰাখিছোঁ ৰিচান্স এণ্ড গীতাশ্ৰী ব্লগ বুলি আৰু আজিৰ পৰা মানে কি সদায়তো ৰিচানক লৈ দেখাওঁ কিন্তু ৰিচান সৰু হৈ থাকোঁতে মই ডেইলি ব্লগছ দিয়া নিচিনাই আছিলে সপ্তাহত 3টা ভিডিঅ' মোৰ যায় কিন্তু এতিয়া মই মাহেকতো এটা দিব নোৱাৰা নিচিনা হৈ গৈছিলোঁ সেইকাৰণে লাহে লাহে মোৰ চেনেলটো বন্ধ হৈ যোৱা নিচিনা হৈছিলে কিন্তু এতিয়া মই য'ত যাওঁ ক'ৰবাত গ'লে মিলিলে মোৰ ভিউৱাৰ্ছসকলে মোক লগ পালে মোক কয় যে কি হ'ল তুমি আজিকালি ভিডিঅ' নিদিয়া হৈ গ'লা সেইসকলৰ বাবে মানে অকণমান বেয়া লাগে তেওঁলোকে যিহেতু মোৰ গোটেই ষ্টাৰ্টিঙৰ পৰা ৰিচান জন্মৰ পৰা চাই আছে মোৰ লাইফটোৰ কথা গম পায় তেওঁলোকে যেতিয়া কয় যে ভিডিঅ' দিবা আমি চাম নহয় বা আমি চাবলৈ ৰখি থাকোঁ তোমাৰ কথাবোৰ ভাল লাগে ৰিচানক ভাল লাগে সেইকাৰণে তেওঁলোকৰ বাবে মই আকৌ নতুনকৈ ষ্টাৰ্ট কৰিছোঁ মোৰ এই চেনেলটো ৰিচানৰ নামত ৰিচান এণ্ড গীতাশ্ৰীজ ব্লগ বুলি গীতাশ্ৰীটো আঁতৰাই দিয়া নাই যিহেতু বহুতে চিনি নাপাবও পাৰে আগৰ পল এণ্ড গীতাশ্ৰী চেনেলটোৰ নামত সেইকাৰণে গীতাশ্ৰীটো আঁতৰাই দিয়া নাই আৰু গীতাশ্ৰীটো আঁতৰাই দিলে বহুতখিনি মোৰ ইয়াতে মানে প্ৰব্লেমো আহি যায় চেনেলটোৰ ক্ষেত্ৰত মানে সেইকাৰণে আঁতৰাই দিয়া নাই সেইকাৰণে ৰিচান এণ্ড গীতাশ্ৰীজ ব্লগ বুলি মোৰ আজিৰ চেনেলটো নতুনকৈ নাম দিছোঁ আৰু আজিৰ পৰা ভিডিঅ' আপোনালোকক মই যিমান পাৰোঁ সোনকালে দিবলৈ ট্ৰাই কৰিম আৰু ৰিচানকো দেখুৱাম কিন্তু এতিয়া ৰিচান শুই গ'ল আৰু আমাৰ ঘৰত মানে বিয়া আহি আছে মোৰ ভাইটিৰ বিয়া গতিকে বিয়াৰো অকণমান যা যোগাৰ আপোনালোকক দেখুৱাম কিন্তু এইটো ভিডিঅ' নহয় নেক্সট ব্লগত গতিকে আপোনালোকে চাই থাকিব আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু ৰিচানৰ যিসকলে ভাল পায় তেওঁলোকে নিশ্চয় ভাল পাইছে মোৰ চেনেলৰ নামটো ৰিচানৰ নামত ৰখাৰ বাবে গতিকে এতিয়াৰ পৰা চাৰ্চ কৰিলে ছাবস্ক্ৰাইব কৰা সকলেতো চাৰ্চ কৰিবলগীয়া নহয়েই যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চাৰ্চ কৰি লওক ৰিচান্স এণ্ড গীতাশ্ৰী ব্লগ বুলি মাৰিলে মোক পাব ঠিক আছে সেইটোৱে খবৰ আছিল আপোনালোকক জনাবলগীয়া আৰু বাকী খবৰ আপোনালোকৰ কেনেকুৱা কমেণ্ট কৰি জনাব বৰ্তমান মই ভালে আছোঁ বহুত দিনৰ পিছত আহিছোঁ বহুত ব্যস্ততাৰ মাজত মানে ভিডিঅ' দিয়া নহয় নিদোঁতে থাকি গৈছিলে কিন্তু এতিয়াৰ পৰা আকৌ নতুনকৈ ষ্টাৰ্ট কৰিছোঁ আপোনালোকৰ মাজলৈ আহিবলৈ ঠিক আছে তেতিয়াহ'লে আজিলৈ বাই বাই নেক্সট ব্লগত আহি আছোঁ ভাইটিৰ বিয়াৰ যা যোগাৰৰ সৈতে ঠিক আছে